বন্ধুসকল নমস্কাৰ। আৰ জে সুৰজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ পথাৰলৈ। বিশেষ ধাননি পথাৰ ইতিমধ্যে ধান কাটি সম্পূৰ্ণ শেষ হৈ গৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাৰ পূৰ্বে মই অনুৰোধ কৰোঁ আপোনালোকে যিহেতু ভিডিঅ' আৰম্ভ কৰাৰ পূৰ্বে এই আৰ জে সুৰজ নামৰ যি ইউটিউব চেনেলখন আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন বন্ধুসকল, তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সন্ধিয়া হ'বলৈ হ'ল। বিশেষ সময়ৰ পাছতে সন্ধিয়া হ'বহি। ইতিমধ্যে বেলিও মাৰ গৈছে। ইপিনে পশ্চিম দিশত বেলি মাৰ গৈছে। বিশেষকৈ এনেধৰণৰ পৰিৱেশৰ মাজত থাকিলে সঁচাকৈ শান্তি লাগে। এক শান্তিময় পৰিৱেশ। চাবলৈ গ'লে চাৰিওফালে ধাননি পথাৰ ইতিমধ্যে ধান কাটি প্ৰায় সম্পূৰ্ণ বুলিয়ে ক'ব লাগিব। কিছু ঠাইত ধান কটা আছে যদিও প্ৰায় সম্পূৰ্ণ হৈ গৈছে। দৃশ্যসমূহ এনেধৰণৰ এক সঁচাকৈ ক'বলৈ গ'লে এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। এনেধৰণৰ সুন্দৰ পৰিৱেশৰ মাজেৰে আজি মই এই ৰায়ং নদীৰ কিনাৰত, যিহেতু ৰাতিপুৱাৰ সময়ত মই নিজে গৰু ইয়াত বান্ধিছিলোঁ, এতিয়া গৰু ল'বলৈ আহিছোঁ। সকলো লোকসকলে নিজৰ গৰুসমূহ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল, সঁচাকৈ এক সুন্দৰ পৰিৱেশ। কিন্তু এনে সন্ধিয়াৰ সময়ত কিনকিনীয়া বতাহ যাকে আপোনাৰ মন, ধৰক আমাৰ মন থৌকি বাথৌ কৰি তোলে। ইয়াত ইতিমধ্যে মৃদু বতাহ বলি আছে। এই মৃদু বতাহৰ সমান্তৰালকৈ ইয়াত যিসকল লোকসকলে, গৃহস্থসকলে নিজৰ গৰুকেইটা ইয়াত এৰাল দিছিলে বা বান্ধি থৈছিলে, তেখেতসকলে নিজৰ গৰুসমূহ লৈ গৈ আছে। মই এক সুন্দৰ পৰিৱেশত বৰ্তমান ইয়াত আছোঁ। দমৰা পোৱালি, এটা সৰু গৰু বুলিয়ে ক'ব লাগিব। ভৱিষ্যত দিনত হয়তো বলদ গৰু হিচাপে স্বীকৃতি লাভ কৰিব। এয়া মোৰ গাইজনী। মোৰ ঘৰৰ গাইজনীয়ে গাখীৰ দিয়ে, কিন্তু অলপমান দিয়ে। লোকেল গাই অলপমান গাখীৰ দিয়ে, বেছি নহয়, আধা কিলো 1 পোৱামান দিয়ে। আৰু এইজনীয়ে আছে, 3-4জনী আছে ইয়াত। লৈ যাম এতিয়া। তাৰপাছত ঘৰতো আপোনালোকে জানে মোৰ ঘৰত জাৰ্চি গৰু আছে, 2টামান জাৰ্চি গৰু আছে। এই তেনেকৈ চলি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত, নহয় জানো বন্ধুসকল। বিশেষকৈ এই ধাননি পথাৰ মোৰ ঘৰৰ পৰা কিছু আঁতৰত, প্ৰায় আধা কিলোমিটাৰমান হ'ব। ইয়াত আহি এয়া গৰু লৈ গৈ আছে। যিসকলে এৰাল দিছিলে গৰু লৈ গৈ আছে। বন্ধুসকল, এয়া ময়ো গৰুটো লৈ যাবৰ চেষ্টা কৰিছোঁ। উঘালিব লাগিব খুঁটাটো। উঘালি, যিহেতু বৰ টাইটকৈ বান্ধা আছিলে, ৰাতিপুৱা ভালকৈ বান্ধি দিছিলোঁ দিনৰ সময়ত। মই আহি দুপৰীয়া পানী খোৱাৰ পাছত গৰুটোক এনেধৰণৰ পৰিৱেশৰ মাজত গৰুটো লৈ যাব লাগিব। এক সুন্দৰ পৰিৱেশ বুলিয়ে ক'ব লাগিব। ইয়াত সুন্দৰ পৰিৱেশ আছে। মৃদু বতাহ বৈ আছে। লাহে লাহে সন্ধিয়া নামি আহিছে। যিহেতু মানুহৰ ঘৰত থকা গৰু ছাগলী, বিভিন্ন পোহনীয়া জন্তুসমূহ মানুহৰ ঘৰলৈ পুনৰ লৈ যোৱা হৈছে। কিছু সময়ৰ পাছতে সন্ধিয়া হ'বহি। সন্ধিয়া গৰু ছাগলীকেইটাই যিহেতু আৰাম কৰিব। এৰাল দিয়া খুঁটা, ৰছীডাল ধৰি লৈ গৈছোঁ। আৰু এটা গৰু আছে ইয়াত। এই প্ৰথমে মই যিটো দেখাইছিলোঁ দমৰাৰ, তাৰ খুঁটাটো উঘালি ল'ম প্ৰথমে। বহুত দিনৰ পাছত আহিছোঁ বন্ধুসকল আজি গৰু এৰাল দিবলৈ। কিয়নো সদায় মা দেউতাই কৰি আছিলে। আজি মা দেউতা অলপ বাহিৰত ফুৰিবলৈ গৈছে। যিহেতু বুঢ়া বয়স, ফুৰিবলৈ যাওঁ বুলি ক'লে, সেইকাৰণে পঠিয়াই দিলোঁ। সেই দুজনী গৰু আগতে গৈছেগৈ। সম্ভৱ আগলৈ গৈ ধান খাই দিব পাৰে। গৰুৱে হয়তো পিয়াহ লাগিছে, পানী খাই থকা দেখিবলৈ পোৱা গৈছে। ইয়াত সৰুকৈ নলা আছে, আমি কটকী নলা বুলিয়ে কওঁ ইয়াক। যিহেতু এই কটকী নলা পাৰ হৈ পথাৰত গৰুসমূহ এৰাল দিয়া হয়। প্ৰায় গাঁওখনৰ প্ৰায় লোকে ইয়াতে এৰাল দিয়ে। আজি এই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু পথাৰলৈ আহি এনে লাগিলে যে ভিডিঅ' এটা বনাই যাওঁ বুলি। অলপ শান্তিময় পৰিৱেশ এইখন পথাৰ, যিহেতু ধাননি পথাৰ সম্পূৰ্ণ শান্তিময় হৈ আছে। এই শান্তিময় পৰিৱেশত ভিডিঅ' বনোৱা এটা মাদকতাই অলপ বেলেগ। বন্ধুসকল, বিশেষভাৱে আজিৰ প্ৰায় দিনটো ঘৰতে থাকিলোঁ। বাতৰি সংগ্ৰহৰ বাবে নিমন্ত্ৰণ আছিল যদিও ক'লৈকে নগ'লোঁ। আজি বিশেষভাৱে ঘৰৰ কিছুমান কাম কৰিবলগীয়া হৈছিল, সেইকাৰণে ঘৰতে থাকিলোঁ। পাছবেলা সময়ত অলপ ওলাই গৈছিলোঁ, কিন্তু কিবা এটা আলোচনাৰ বাবে। কিন্তু আলোচনা ইমান সফল হোৱা নাই যদিও অলপ আগবাঢ়িছে। চাওঁচোন
এই আমাৰ ঘৰৰ সন্মুখত থকা জেলখানাৰ পিছফালৰ ভাগ দেখুৱাইছোঁ। মোৰ ঘৰৰ পিছফালে জেলখানা এখন আছে, ঘৰৰ আগফালে তাৰ পিছফাল ভাগ দেখুৱাইছোঁ আপোনালোকক। এক সুন্দৰ পৰিৱেশৰ মাজত, যিহেতু পথাৰলৈ গ'লেই মনটো শান্তি শান্তি লাগে। এই সন্ধিয়াৰ সময়ত বা ৰাতিপুৱাৰ সময়ত, বিশেষকৈ ৰাতিপুৱাৰ সময়ত একেবাৰে ভাল লগা সময়। ৰাতিপুৱাৰ সময়, পাছবেলা সময়ত অলপ ইমান মানে সন্ধিয়াৰ সময়ত, যিহেতু এই সময়ত কিন্তু বহুত ভাল লাগে দেই বন্ধুসকল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে মোৰ এইখন যিহেতু ভিডিঅ'খন চাই কেনে পালে জনাব কি কমেণ্ট কৰি, আৰু এই RJ সুৰজ নামৰ ইউটিউব চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন দবাই দিব, যিহেতু ভৱিষ্যত দিনত মই যিকোনো বিষয়ত আপলোড দিলে আপোনালোকে পোনপটীয়াকৈ পায় বা আপোনালোকে গম পাবৰ বাবে। তেন্তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।